নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চলি আছে শাওন মাহ। এতিয়া অৱশ্যে বৰ্তমান শাওন মাহ নহয়, বৰ্তমান শ্ৰাৱণ মাহে চলি আছে বোলে। কাৰণ অসমীয়া ভাষা ৰক্ষা কৰা চৰকাৰখন তথা তেওঁলোকৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মতে এতিয়া শ্ৰাৱণ মাহ আৰম্ভ হৈছে, শাওন মাহ আৰম্ভ হোৱা নাই। বাৰু সেই বিতৰ্কটো তাতে থলোঁ। এতিয়া কথাটো হ'ল, শাওন মাহৰ সময়ত অসমত দুটা প্ৰতিচ্ছবি দেখা গৈছে, দুফালে দুখন প্ৰতিচ্ছবি। এফালে গোলাঘাট জিলা বা অসমৰ বিভিন্ন প্ৰান্তত বানে তাণ্ডৱ চলাইছে আৰু ইতিমধ্যে জুন মাহত প্ৰায় 18খন জিলাত অসমত বানপানী হৈছে। তাৰ বিপৰীতে নামনি অসমৰ নলবাৰী হওক, তামোলপুৰ হওক বা বাক্সা হওক, এই অঞ্চলবিলাকত খৰাং পৰিস্থিতিয়ে দেখা দিছে, বৰষুণ নাই, পথাৰ চিৰালফাট মেলিছে। এতিয়া এই দুইটা অৱস্থা সন্দৰ্ভত অসমৰ দুটা প্ৰান্তত দুখন বিপৰীত প্ৰতিচ্ছবি সন্দৰ্ভত আমি কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল, আজিৰ তাৰিখত বৰ্তমান যিখন চৰকাৰে শাসন কৰি আছে, সেই চৰকাৰখনৰ পিছফালে থকা যিখিনি মানুহ আছে, অৰ্থাৎ যিখিনি কোম্পানী, পুঁজিপতি, যিখিনি ব্যৱসায়িক গোষ্ঠী আছে, সেইখিনিয়ে চৰকাৰখনক যেনেকৈ বিচাৰিছে তেনেকৈ চলাইছে। এতিয়া কথাটো হ'ল, সেইকাৰণে চৰকাৰখনে কওঁতে কথাবিলাক সেই ব্যৱসায়িক গোষ্ঠী, পুঁজিপতি গোষ্ঠী বা সেই বৃহৎ বনীয়া কথাবিলাক সুৰক্ষিত কৰি কথাবিলাক কয়। এতিয়া তেওঁলোকৰ বক্তব্যবিলাকো তেনেকুৱা কথাৰে আজিকালি ভৰি পৰিছে। এতিয়া সেই গোটেই কথাবিলাকৰ মাজত মূল এটা শব্দ হ'ল উন্নয়ন বা ডেভেলপমেণ্ট। এতিয়া অসমত যিটো উন্নয়ন বৰ্তমান কৰি থকা হৈছে, সেই উন্নয়নটোৰ ক্ষেত্ৰত অসমৰ মানুহক তাগিদা দিব বিচৰা হৈছে যে উন্নয়ন হ'লে অসমৰ মানুহৰ জীৱনশৈলী সলনি হ'ব, অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু অসমখন নদন বদন হ'ব, দেখিবলৈ ধুনীয়া হ'ব। এতিয়া সেই যুক্তিটোৰ ক্ষেত্ৰত আমি কিছু উদাহৰণ তুলি ধৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম এখন উন্নত চহৰ, নামটো হ'ল গুৰুগ্ৰাম। এতিয়া গুৰুগ্ৰামত শেহতীয়া সময়ত 2 ঘণ্টাৰ বৰষুণত গুৰুগ্ৰামখনত সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল। এতিয়া গুৰুগ্ৰামত সাধাৰণতে যিমান বৰষুণ দিয়ে, তাতকৈ দুগুণ বৰষুণ জুলাই 9 তাৰিখে আহিছে। 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত গুৰুগ্ৰামত প্ৰায় 103 মিলিমিটাৰ বৰষুণ হৈছিল আৰু তাৰ পাছৰ ৰাতিপুৱা 123 মিলিমিটাৰ বৰষুণ হৈছিল, যিটো সাধাৰণ বৰষুণতকৈ দুগুণ। কথাখিনি আমি কাৰণটো ব্যাখ্যাও কৰিম। তাৰপাছত আপোনালোকৰ মনত আছে বাংগালোৰত বৰষুণ দিয়াৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, বা আহমেদাবাদত বৰষুণ দিয়াৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হৈছে, বা ৰাজস্থানত কি পৰিৱেশ সৃষ্টি হৈছে। ভাৰতবৰ্ষৰ উন্নত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে গুজৰাট, ৰাজস্থান বা দিল্লী বা কৰ্ণাটকা। অৰ্থাৎ এই ৰাজ্যসমূহত অসমত যিটো উন্নয়নৰ এতিয়া ঢোল কোবাই থকা হৈছে, সেইটো উন্নয়ন ইতিমধ্যে সম্পূৰ্ণ হৈছে বা সম্পূৰ্ণ হোৱাৰ পথত। এতিয়া এই ৰাজ্যসমূহত, এই চহৰসমূহত সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া তাণ্ডৱ লীলা সৃষ্টি হৈছে। যদিও ভিডিঅ'বিলাক প্ৰচাৰ কৰা হৈছে, কিন্তু কথাটো হ'ল গুৰুগ্ৰামত বৰষুণ হোৱাৰ বাবে বানপানী হোৱাটো প্ৰথম কথা নহয়, বা বৰষুণত পানীখিনি ওলাই যোৱা নাই আহমেদাবাদৰ পৰা বা ৰাজস্থানত বা অন্যান্য চহৰৰ পৰা, সেইটো খবৰ নহয়। কিয় হৈছে সেইটো খবৰ। এতিয়া কথাটো হ'ল, আপুনি যদি গুৰুগ্ৰাম নামৰ এই চহৰখন যদি ইউটিউবত বিচাৰি চায়, তেতিয়া দেখিব ইয়াত বহুত ডাঙৰ ডাঙৰ অট্টালিকা আছে, ডাঙৰ ডাঙৰ কোম্পানীৰ অফিচ আছে, বহুত এখন উন্নত ৰাজ্য, যি উন্নত ৰাজ্য সপোন এতিয়া অসমক দেখুৱাই থকা হৈছে। আপোনাক এটা আমি হিচাপ দিছোঁ যে 1956 চনত সেই গুৰুগ্ৰামত প্ৰায় 640খন বিল জলাশয় আছে। সেই গুৰুগ্ৰাম নামৰ অঞ্চলত 640খন বিল জলাশয় আছে, যিটো 2018 চনত হয়গৈ 251টা। 3/1 অংশহে এতিয়া বিল জলাশয় আছে গুৰুগ্ৰাম। সেই বিল জলাশয়সমূহ ধ্বংস কৰি তাত উন্নয়ন কৰাৰ পাছত, অট্টালিকা নিৰ্মাণৰ পাছত, কোম্পানী নিৰ্মাণৰ পাছত, এতিয়া 2 ঘণ্টা বৰষুণ দিয়াৰ পিছত গুৰুগ্ৰামত সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। অৰ্থাৎ উন্নয়নৰ পাছত এইটো অৱস্থা হৈছে। দ্বিতীয় হ'ল যে বাকী যিসমূহ চহৰ, আহমেদাবাদ হওক বা জয়পুৰ হওক বা অন্যান্য যিবিলাক চহৰ, সেইবিলাকতো একেটাই অৱস্থা। তাত যিসমূহ বিল জলাশয় আছিলে, সেইসমূহ ধ্বংস কৰি তাত কোম্পানী নিৰ্মাণ কৰা হ'ল, তাত অট্টালিকা নিৰ্মাণ কৰা হ'ল, আৰু তাৰপিছত এতিয়া বৰষুণ দিলে তাত পানী হয়। এতিয়া তাৰপিছত আপুনি লক্ষ্য কৰিছে শেহতীয়া সময়ত যে উত্তৰাখণ্ড হওক বা হিমাচল প্ৰদেশ হওক, তাত ডাৱৰ বিস্ফোৰণ হয়। ডাৱৰ বিস্ফোৰণ হোৱাৰ পাছত হাহাকাৰ পৰিৱেশ এটা সৃষ্টি হয়, যিটো ফ্লেছ ফ্লাড বুলি কোৱা হয়। পানী হঠাৎ পাহাৰৰ পৰা নামি আহে আৰু পানী মাটি বোকাই গোটেই ঘৰ, ৰাজপথ বা অন্যান্য উন্নয়নবিলাক খহাই উটুৱাই লৈ যায়। শেহতীয়া যিটো পৰিস্থিতি, সেইটোত হৈছে যে হিমাচল প্ৰদেশত
বিগত 24 ঘণ্টাত 9 গৰাকী ব্যক্তিক বৰষুণৰ পানীয়ে উটুৱাই লৈ গ'ল। উটুৱাই লৈ যোৱাৰ পিছত আপুনি জানি আচৰিত হ'ব যে 4জন মানুহৰ যি মৃতদেহ, সেই মৃতদেহ য'ৰ পৰা উটুৱাই লৈ গৈছে তাৰ 150 কিলোমিটাৰ দূৰতহে উদ্ধাৰ হৈছে, অৰ্থাৎ পানীৰ গতিবেগ ইমান আছে। সেই ক্ষেত্ৰত যদি আমি চাওঁ, শেহতীয়াকৈ হিমাচল সেই ক্লাউড ব্ৰাষ্ট বা ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে, ফ্লেছ ফ্লাড বা হঠাৎ হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। মূল কাৰণটো যদি আমি বাহ্যিক দৃষ্টি চাওঁ, তেতিয়াহ'লে হিমাচল প্ৰদেশৰ মণ্ডি, কুলু আৰু চম্বল জিলাত ডাৱৰ বিস্ফোৰণ হৈছে। ডাৱৰ বিস্ফোৰণৰ পিছত অত্যাধিক বৰষুণ হৈছে, ঘৰ উন্নয়ন উটুৱাই লৈ গৈছে। কিন্তু ৰ'ব, তাত এটা কাৰণ আছে যে উত্তৰাখণ্ড বা হিমাচল বুলি যি দুখন ৰাজ্য আছে, এই দুখন হিমালয়ান বেল্টত পৰে, অৰ্থাৎ হিমালয়ৰ পাদদেশত অৱস্থিত এই দুখন ৰাজ্য, অৰ্থাৎ হিমালয়ৰ ঠিক তলতে আছে এই দুখন ৰাজ্য। এতিয়া এই দুখন ৰাজ্যত হঠাৎ ইমানখিনি ক্লাউড ব্ৰাষ্ট বা ডাৱৰ বিস্ফোৰণ বা ইমান বৰষুণ বা ইমান বানপানী বা ইমান প্ৰলয়ংকাৰী বানপানী সৃষ্টি হোৱাৰ কাৰণটো কিন্তু কেৱল বৰষুণ নহয়। যে আপুনি শেহতীয়াকৈ দেখিছে, নৰেন্দ্ৰ মোদীৰ ভিডিঅ'তে আপুনি দেখিছে, প্ৰধানমন্ত্ৰীগৰাকীৰ ভিডিঅ'তে দেখিছে যে হিমালয়ৰ সেই অঞ্চলটোত, সেই নামনি অঞ্চলটোত খুব উন্নয়ন কৰিছে। জম্মু কাশ্মীৰতে হওক, হিমাচল প্ৰদেশতে হওক, উত্তৰাখণ্ডতে হওক, যে তাত ক'ৰবাত ৰাষ্ট্ৰীয় ঘাইপথ বনাইছে, তাত ক'ৰবাত পাহাৰ খানি টানেল বনাইছে বা সুৰংগ পথ বনাইছে, এনেকৈ উন্নয়ন হৈছে। মোদীয়ে ফিতা কাটি ফুৰিছে, আপোনালোকে দেখিছে। এতিয়া কথাটো হ'ল যে সেই যে উন্নয়নটো কৰিলে, তাৰ ফলত কি হৈছে যে হিমালয়ৰ যিটো বেলেঞ্চ আছে, হিমালয়ৰ যিটো ভাৰসাম্য আছে, সেইটো বিনষ্ট হৈছে। যে আপোনালোকে সকলোৱে ভূগোলত বা এনেও পঢ়িছে চাগে, হিমালয়ৰ যিটো গাঁথনি, তাৰ মাটিবিলাক ঠুনুকা, কাৰণ এই সাগৰৰ পৃষ্ঠৰ পৰা উঠি অহা এখন পৰ্বত। এতিয়া সেই পৰ্বতখনৰ যিটো প্ৰাকৃতিক ভাৰসাম্য আছিলে, সেইটো অবৈজ্ঞানিকভাৱে ধ্বংস কৰি তাত ৰাস্তা বনোৱা হ'ল, তাত টানেল বনোৱা হ'ল, তাত ঘাইপথ বনোৱা হৈছে। গতিকে কি হৈছে যে বৰষুণ দিলে সেই অঞ্চলবিলাকত এতিয়া ভূমিস্খলন হয়, আৰু ভূমিস্খলন হোৱাৰ ফলত কি হৈছে যে মাটি, পানী আৰু গছ গছনি এই গোটেইখিনি পাহাৰৰ পৰা খহি আহে। যে বৰষুণ যিহেতু বেছি হৈছে, গতিকে বৰষুণৰ পানীটো পাহাৰৰ পৰা আহিছে, তাৰ লগত মাটি, পানী আৰু গছ গছনি এই গোটেইখিনি আহিছে, আৰু তলৰ অঞ্চলটো তাণ্ডৱ সৃষ্টি কৰিছে, সম্পূৰ্ণ উটুৱাই লৈ গৈছে, যাৰ বাবে উত্তৰাখণ্ড হওক, হিমাচল হওক বা জম্মু কাশ্মীৰ হওক, শেহতীয়া সময়ত বানত ক্ষতিগ্ৰস্ত হৈছে। গতিকে সেইটো কিয় হৈছে যে এই যে উৎপাতটো কৰিছে, এই যে উন্নয়নৰ নামৰ উৎপাতখিনি কৰিছে, তাৰ বাবে এইটো পৰিস্থিতিৰ সৃষ্টি হৈছে। এইটো এটা দ্বিতীয় কথা এটা আছে, সেইটো কথা খুব গুৰুত্বপূৰ্ণ, যে শেহতীয়া সময়ত উন্নয়নৰ নামত গছ গছনি কেৱল কটা নাই, বিল, জলাশয়, নদী ইত্যাদিকো ধ্বংস কৰা হৈছে। যে আপুনি জানি আচৰিত হ'ব যে বৰ্তমান সময়ত, আজিৰ তাৰিখত, নলবাৰীৰ যিখন পাগলা দিয়া নদী আছে, যিখনত বাৰিষাত সোঁতৰ কাৰণে বিখ্যাত, সেই নদীখনত আজি পানী নাই, সেইখন শুকাই গৈছে। সেইটো হ'ল এই উন্নয়নৰ উৎপাতৰ বাবে হৈছে। যে গছ গছনি কাটিয়েই ক্ষান্ত হোৱা নাই, পৰিৱেশটো এই বিল জলাশয়সমূহ ধ্বংস কৰিছে। এতিয়া পৰিৱেশ, গছ গছনি, বিল জলাশয়, অভয়াৰণ্য সকলোখিনি ধ্বংস কৰাৰ ফলত কি হৈছে যে উষ্ণতা বৃদ্ধি পাইছে। আপোনালোকে নিজে সেইটো অনুভৱ কৰি আছে চাগে, যে লাহে লাহে উষ্ণতা বৃদ্ধি পাইছে, গৰম বৃদ্ধি পাইছে। সাধাৰণ ভাষাত আমাৰ চাৰিওফালে যিটো বায়ুমণ্ডল আছে বা আমি য'ৰ পৰা উশাহ নিশাহ লওঁ, সেই বায়ুখিনিত বা সেই এয়াৰত মইশ্চাৰ থাকে বা পানীৰ কণা থাকে, যাক ৱাটাৰ মইশ্চাৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া সেই পানীৰ কণা যিমান উষ্ণতা বৃদ্ধি পাইছে, সিমান সেই বায়ুমণ্ডল বা সেই বতাহত থাকি গৈছে। সাধাৰণ যিটো উষ্ণতা, সেই উষ্ণতাটোত যিমানখিনি পানী বা পানীৰ কণা, মইশ্চাৰ, যিমানখিনি বতাহত থাকিব লাগিছিল, এতিয়া উষ্ণতা বৃদ্ধিৰ ফলত সেইটো বৃদ্ধি পাইছে। এতিয়া তাত হিচাপটো এনেকৈ দিয়া হৈছে যে প্ৰতি ডিগ্ৰী উষ্ণতা বঢ়াৰ লগে লগে 7%, অৰ্থাৎ 7% মইশ্চাৰ, অৰ্থাৎ পানীৰ কণা বতাহত বৃদ্ধি পাইছে। কাৰণটো হৈছে যে আপোনালোকে নিজে দেখিছে, উষ্ণতা বৃদ্ধিৰ লগে লগে যিসমূহ হিমবাহ আছিল সেইসমূহ গলিবলৈ আৰম্ভ কৰিছে, নদ নদী শুকাই গৈছে বা বিল জলাশয় শুকাই গৈছে। শুকাই যোৱাৰ ফলত বতাহত বা বায়ুত পানীৰ কণা 7% বৃদ্ধি পাইছে প্ৰতি ডিগ্ৰী উষ্ণতা বৃদ্ধিৰ লগে লগে। এতিয়া তাৰ ফলত কি হৈছে বুলি কওঁতে, যে যেতিয়া বৰষুণ আৰম্ভ হৈছে, তেতিয়া বৰষুণ যিমান পৰিমাণৰ বৰষুণ হ'ব লাগিছে, তাতকৈ বেছি পৰিমাণৰ বৰষুণ হৈছে। কি হৈছে যে প্ৰাকৃতিকভাৱে বৰষুণ হোৱাৰ উপৰি যিহেতু বায়ুমণ্ডল, বতাহ বা বায়ুত অত্যাধিক মইশ্চাৰ থাকি গ'ল বা পানীৰ কণা থাকি গ'ল, সেইখিনিও নামি গুচি আহিছে।
কথাটো মন কৰিবা যে বৰষুণ হোৱাৰ এটা পৰিমাণ থাকে যিটো বৈজ্ঞানিকভাৱে হিচাপ কৰা হয় মিলিমিটাৰ। বায়ুমণ্ডল বতাহ বা বায়ুত যেতিয়া পানীৰ কণা বেছিকৈ আছে, গতিকে বৰষুণ দিয়াৰ লগে লগে পানী বেছিকৈ তললৈ পৰিছে। তাৰ ফলত কি হৈছিলে, যিমান পৰিমাণৰ বৰষুণ হ'ব লাগিছিলে তাতকৈ দুগুণ বৰষুণ হৈছে আৰু চহৰসমূহ উটি গৈছে। দ্বিতীয় পৰিৱেশটো এনেকুৱা যে তামোলপুৰ, নলবাৰী বা বাক্সা জিলাত এতিয়া খৰাং পৰিস্থিতি দেখা দিছে আৰু পাগলাদিয়া শুকাই গৈছে। এতিয়া কথাটো হ'ল, সেই উষ্ণতা বৃদ্ধিৰ লগে লগে বা সেই গৰম বৃদ্ধিৰ লগে লগে এতিয়া যিখিনি চৌখিন মানুহ আছে, যিখিনি মানুহৰ গৰম বেছিকৈ লাগে, সেই মানুহখিনিয়ে কি কৰিছে যে ঘৰত এচিটো লগাই লৈছে, গাড়ীখনত এচিটো লগাই লৈছে, আৰু যিখন তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাতো তেওঁলোকে এচি লগাই লৈছে, অফিচতো এচি লগাই লৈছে। এতিয়া তেওঁলোকৰ চলিউশ্যনটো বা সমাধানটো সেইটো। গতিকে তেওঁলোকৰ বাবে এটা বেয়া খবৰ আমি দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আপোনালোকে যিটো এচি চলাই এতিয়া ঘৰত আৰামত বহি আছে, সেই এচিটো এতিয়া কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰিব, যে এচি ৰিম'টটো এতিয়া নিয়ন্ত্ৰণ কৰিব মোদী চৰকাৰে। আপোনাৰ ঘৰত যিটো এচি লগাইছে সেই এচিটো কিমান ডিগ্ৰী আপুনি ব্যৱহাৰ কৰিব পাৰিব, সেইটো সিদ্ধান্ত ল'ব মোদী চৰকাৰে। ইতিমধ্যে এটা ফ্ৰেম বা এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে 20 ডিগ্ৰী ন্যূনতম আৰু 28 ডিগ্ৰী সৰ্বোচ্চ তেওঁলোকে এচি টেম্পাৰেচাৰ ধৰি দিছে বা ৰিম'টটো টেম্পাৰেচাৰ ধৰি দিব। আৰু দ্বিতীয় শ্ৰেণীটোৱে কি কৰে যে এচিৰ পৰা ওলাই এই দীপৰ বিল বা সেই চান্দুবিত ফুৰিবলৈ যায়, চেলফি উঠি তাত মাংস জুচৰ আনন্দ লয়, খুব ধুনীয়াকৈ চায়। এতিয়া কথাটো হ'ল, সেই ক্ষেত্ৰতে সমস্যাটো সৃষ্টি হৈছে যে দীপৰ বিলখনলৈ গৈ চেলফিটো উঠি গুচি আহে, কিন্তু সেই দীপৰ বিলখনৰ গুৰুত্বটো কিমান সেইটো ৰাইজে বুজি পায়। যে এটা অতি হাস্যকৰ কথা যে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত গছ গছনিসমূহ কাটি এখন নাটক পাতিলে। নাটকখনত তেওঁলোকে কি কৰিলে যে গছডালক উঘালি নি তেওঁলোকে ক'ৰবাত ৰুই দিম বুলি কৈ দিলে। ইতিমধ্যে সেই ধৰণৰ এখন কাৰুকাৰ্য তেওঁলোকে কৰিলে। এতিয়া কৰাৰ সময়ত প্ৰতিবাদ হ'ল। প্ৰতিবাদত দেখা গ'ল যে বিভিন্ন দল সংগঠন, ৰাজনৈতিক দল বা সেই বুদ্ধিজীৱীসকলে অংশগ্ৰহণ কৰিলে, কিন্তু গুৱাহাটীৰ যিখিনি সাধাৰণ মানুহ আছে, যিখিনি ফ্লেটত বাস কৰে, বিভিন্ন কোম্পানীত চাকৰি কৰে, তাৰ এটা মানুহ তাতলৈ নগ'ল। ছাত্ৰ ছাত্ৰী গ'ল, কিন্তু সেই মানুহখিনি নগ'ল। অৰ্থাৎ গছ কাটিলে গুৱাহাটীৰ মানুহৰ আপত্তি নাই। গতিকে সেই পৰিস্থিতিটোত এতিয়া গুৱাহাটীখন এই উন্নয়নৰ যিটো ধুল কোবাই থকা হৈছে, সেইটোৰ ফলত কাইলৈ এই গুৱাহাটীখনৰ অৱস্থা গুৰুগ্ৰামৰ নিচিনা হ'ব, আহমেদাবাদৰ নিচিনা হ'ব বা জয়পুৰৰ নিচিনা হ'ব, যে বৰষুণ দিলে এখন সাগৰ হৈ যাব। কিন্তু সেই পৰিস্থিতি অধিক ভয়াৱহ এইকাৰণে হ'ব যে গুৰুগ্ৰাম হওক, আহমেদাবাদ হওক বা জয়পুৰ হওক, তাত কিবা এটা পৰিকল্পনাটো আছে। গুৱাহাটীৰ ক্ষেত্ৰত চৰকাৰৰ একোৱেই পৰিকল্পনা নাই। গুৱাহাটীৰ ক্ষেত্ৰত চৰকাৰে এটাই বুজি পায়, প্ৰথমতে পানী হ'ব লাগিব, তাৰপিছত চৰকাৰে গৈ তাত একশ্যন ল'ব। অৰ্থাৎ তেওঁলোকৰ গোটেই ব্যৱস্থাটো ৰিয়েক্টিভ। বানপানী হ'লে তেওঁলোকে ব্যৱস্থা ল'ব, প্ৰিভেণ্টিভ নহয়। কেনেকৈ ৰোধ কৰিব পাৰি সেইটো চিন্তা নকৰে। যে আমি RTI কৰি আমি বিভিন্ন সময়ত দেখুৱাই দিছোঁ যে মেঘালয়ৰ পৰা আৰম্ভ হৈ বশিষ্ঠ হৈ ছয়গাঁৱলৈকে এটা পানী ওলাই যোৱা বাট আছে। তুলসী নদী হৈ ব্ৰহ্মপুত্ৰত পৰিব পৰাকৈ এটা বাট আছে, কিন্তু সেই বাটটো ঠায়ে ঠায়ে ব্লক কৰি দিয়া আছে। তেনেকৈ বশিষ্ঠ নৈৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ভৰলু হৈ এটা বাট আছে। তেনেকৈ বশিষ্ঠৰ পৰা দীপৰ বিল হৈ এয়াৰপৰ্ট হৈ দৰাবিল হৈ এটা বাট আছে, পানী ওলাই যায়। কিন্তু সেই বাটসমূহ ঠায়ে বন্ধ কৰি দিয়া হৈছে, উন্নয়নৰ নামত বন্ধ কৰি দিয়া হৈছে, যাৰ বাবে গুৱাহাটীত এতিয়া গিলাচেৰে পানী ঢালিলেও বানপানী হয়, অৰ্থাৎ বৰষুণ দিলে পানী হয়। কিন্তু চৰকাৰে সেই ক্ষেত্ৰত পানী হ'লেহে ব্যৱস্থা, আৰু চৰকাৰৰ চলিউশ্যনটো এনেকুৱা বা সমাধানটো এনেকুৱা বাস্তৱ ক্ষেত্ৰত যে তেওঁলোকে য'ত বানপানী হৈছে তাৰ ওপৰেৰে এখন অভাৰব্ৰিজ বা এখন উৰণ সেতু বনাই দিছে। এতিয়া কথা হ'ল, এই যে ধনী শ্ৰেণীটো আছে বা এই চৌখিন শ্ৰেণীটো আছে, এই বিল, এই প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাইসমূহত তেওঁলোকে চেলফি উঠিবলৈ যায়, পিকনিক খাবলৈ যায়, কিন্তু এইখিনি ৰক্ষাৰ কাৰণে কোনোদিনে কথা নকয়। কিন্তু কথাটো হ'ল, যদি দীপৰ বিলত চাইকেল ট্ৰেকটো নিৰ্মাণ হয়, দৰাবিলত যদি লজিষ্টিক পাৰ্কখন কেনেবাকৈ হৈ যায়, তুলসী নদীত যদি নদীবান্ধ হৈ যায়, তেতিয়াহ'লে চান্দুবিও নাবাচিব, দীপৰ বিলো নাবাচিব, দৰাবিলো নাবাচিব, একো নাবাচিব। আৰু তাৰপিছত এই গুৱাহাটীখনত এই গুৰুগ্ৰামৰ নিচিনা বানপানী আপোনালোকে দেখিবলৈ সাজু হওক, সাঁতুৰিবলৈ সাজু হওক, সেইটো আপোনালোকে লিখি ৰাখক। কিন্তু তাত কথাটো হ'ল যে ধনী মানুহখিনিয়ে বা যিখিনি ৰাজনীতিবিদ আছে বা যিখিনি চৌখিন মানুহ আছে, সেইখিনি ভাবিছে আমাৰ ল'ৰা ছোৱালী আমি বাহিৰত পঠিয়াই দিওঁ। নহয় আৰু। এতিয়া আপোনালোকক এটা দৃশ্যাংশ দেখাইছোঁ। এই দৃশ্যাংশটো টেক্সাছত, টেক্সাছ মানে আমেৰিকা, বিশ্বৰ আটাইতকৈ চিকচিকীয়া অঞ্চল, ধনী অঞ্চল। এই অঞ্চলটোত শেহতীয়াকৈ যি ধৰণৰ বানপানী হৈছে,
তাত ত্ৰাহি মধুসূদন দেখিছে আমেৰিকাবাসী যে টেক্সাছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিটো আমি কল্পনা কৰিব নোৱাৰোঁ যে হঠাৎ বৰষুণ হৈছে, হঠাৎ তাত পানী প্ৰৱেশ কৰিছে আৰু সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমেৰিকাও কিন্তু তাৰ পৰা বাচি থাকিব পাৰে। আৰু যিমানবিলাক আন্তঃৰাষ্ট্ৰীয় শেহতীয়াকৈ প্ৰতিবেদনত পোহৰলৈ আহিছে সেইবিলাকত এইটো কথাই কোৱা হৈছে যে যিটো উন্নয়ন কৰা হ'ল, যিটো বতৰ পৰিৱৰ্তন হৈছে, যিটো জলবায়ু পৰিৱৰ্তন হৈছে, তাৰ ফলতে কিন্তু টেক্সাছত বানপানী হৈছে। এতিয়া আমি আমেৰিকাৰ পৰা অসমলৈ ঘূৰি আহোঁ যে শেহতীয়াকৈ অসমৰ ক্ষেত্ৰত এই কথাবিলাক মানুহে এতিয়াও বুজি পোৱা নাই। সেইকাৰণে আমি পুনৰ এই কথাবিলাক আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। দীপৰ বিল হওক, দৰা বিল হওক, চান্দুবি হওক, এই গুৱাহাটীৰ ওচৰৰ যি 3খন জলাশয় আছে, এই 3খনক এতিয়া চৰকাৰে ধ্বংস কৰাৰ প্ৰতিযোগিতাত নামিছে। দৰা বিলত তেওঁলোকে লজিষ্টিক পাৰ্ক বনাব, দীপৰ বিলত চাইকেল ট্ৰেক বনাব। ইতিমধ্যে দীপৰ বিলখন ধ্বংস কৰিলেই, এতিয়া যিখিনি বাকী আছে সেইখিনিও ধ্বংস কৰিবলৈ তেওঁলোকে চাইকেল ট্ৰেক বনাব। আৰু চান্দুবিৰ ক্ষেত্ৰত হৈছে যে যদি কুলচি নদীত নদীবান্ধটো বনাই দিয়ে কেনেবাকৈ চান্দুবিখন শুকাই যাব, কাৰণ চান্দুবিৰ পানীটো বহু ক্ষেত্ৰত কুলচি নদীৰ ওপৰত নিৰ্ভৰশীল। এতিয়া কথাটো হৈছে কেৱল সেইখিনিতে ক্ষান্ত হোৱা নাই। দীপৰ বিলৰ ক্ষেত্ৰত দেখা গৈছে যে দীপৰ বিলত আগতে ডাম্পিং গ্ৰাউণ্ড আছিলেই, জাবৰ জোঁথৰ পেলাইছিলে। এতিয়া আকৌ নতুনকৈ ডাম্পিং গ্ৰাউণ্ড বা নতুনকৈ জাবৰ পেলাবলৈ ঠাই অনুমোদন দিছে চৰকাৰে। যে এইখন চৰকাৰে বা ইয়াৰ আগৰ তৰুণ গগৈ চৰকাৰে দীপৰ বিলখন এটা ডাষ্টবিন কৰিলে। যিখন বিল জলাশয় আমাৰ সম্পদ আছিল, যিখন আপোনালোকে মাজে মাজে চেলফি উঠিবলৈ গৈ থাকে, তাৰ সিটো পাৰে বৰাগাঁৱৰ ওচৰত যিটো অঞ্চল আছে সেই অঞ্চলটো আপুনি অলপ সোমাই গ'লে দেখিব ডাঙৰ ডাঙৰ এতিয়া জাবৰৰ তাত পাহাৰ সৃষ্টি হৈছে। এতিয়া কথাটো হৈছে যে তাত সেই ডাম্পিং গ্ৰাউণ্ডটো বনোৱাৰ ফলত, সেই জাবৰ জোঁথৰ পেলোৱা স্থান বনোৱাৰ ফলত এতিয়া আপুনি দেখিব যে বৰষুণ দিলেই বৰাগাঁৱত সাগৰ সদৃশ পৰিৱেশ সৃষ্টি। যে দীপৰ বিলৰ সেই বৰাগাঁও যিটো অঞ্চল আছিল সেইটো ইক' চেঞ্চিটিভ জ'নত আছে, কিন্তু ৰহস্যজনক কাৰণত ইক' চেঞ্চিটিভ জ'ন উঠাই তাত ডাম্পিং গ্ৰাউণ্ড বনালে। তাত চৰকাৰে এতিয়া শ্বহীদ উদ্যান বনাইছে আৰু ওচৰে পাজৰে বহু উদ্যোগ এতিয়া গঢ় লৈছে, ফলত দীপৰ বিলখন আৰু ধ্বংস কৰিলে। গতিকে দল সংগঠনসমূহৰ যিহেতু কাৰ্যক্ৰমণিকাত এই বিষয়সমূহ নাই, গতিকে প্ৰকৃতিৰ বিষয়টো তল পৰি ৰৈছে, কাৰণ তেওঁলোকে সংবাদ মাধ্যমতো এইখিনি কথা নকয়। আৰু ৰাজনীতিৰ নেতাখিনিৰ কথা হ'ল যে তেওঁলোকৰ সময়ত নিৰ্বাচনৰ ভোটটোহে লাগে, তেওঁলোকে এই কথাবিলাকক লৈ মূৰ ঘমাই থাকিবলৈ তেওঁলোকৰ সময় নাই। গতিকে অসমৰ ৰাইজে নিজে নিজে প্ৰকৃতিৰ বিষয়টো সজাগ সচেতন হৈ এই ক্ষেত্ৰত বিৰোধিতা কৰাৰ প্ৰয়োজন আছে, কাৰণ এইখিনি নাথাকিলে আপুনি গৰমত চটপটাই মৰাটো নিশ্চিত। ধন্যবাদ।